আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যেতিয়া হযরত ইসমাইল আলাইহিস সালামে নিজৰ কওমৰ আগত ক'লে যে আল্লাহ ৰাব্বুল ইজ্জতে তালুতক তোমালোকৰ ৰজা বনাইছে, তেতিয়া কওমে বনি ইছৰাইলে সবচে প্ৰথম যেটো এতৰাজ কৰিলে, যেটো আপত্তি কৰিলে, সেইটো হৈ গ'ল যে এওঁ কেনেকৈ ৰজা হ'ব পাৰে, এওঁৰ ওচৰতো পইচাও নাই আৰু তেওঁ কোনো জাতৰ মানুহ নহয়। এতিয়া কোৰাণে পাকত আল্লাহ ৰাব্বুল ইজ্জতে বনি ইছৰাইলে কোৱা এই আপত্তিটোৰ কথা ক'লে আৰু কোৰাণৰ ভেলিডিটি চাওক, আজিলৈকে দুনিয়াত যিমান ৰজা হয় সব এই দুটা ক্ৰাইটেৰিয়াৰ ওপৰতহে হয়। প্ৰথমটো হয় খানদানী হ'ব লাগিব, নহ'লে পইচাৰ ওপৰত হ'ব লাগিব। এতিয়া এটা সময়লৈ কেনেকুৱা আছিলে, বাপেকৰ পিছত ৰজা, বাপেকৰ পিছত পুতেক, পুতেকৰ পিছত পুতেক, এনেকৈ ৰজা হৈছিল। আৰু আজি সবচে ডাঙৰ যেটো বস্তু লাগে সেইটো হ'ল পইচা। যাৰ ওচৰত বেছি পইচা আছে সিয়ে ৰজা হ'ব পাৰে। যদিও এতিয়া ডেমক্ৰেসি বুলি কয়, গণতন্ত্ৰ, সব মানুহে নিজেই বোলে নিজৰ ৰজা সিলেক্ট কৰিব পাৰে, কিন্তু যদি আমি ভালকৈ চাওঁ মাত্ৰ দুটা তিনিটা পৰিয়ালে আছে যাৰ খানদানৰ মানুহে সদায় ৰজা হৈ থাকে ইটোৰ পিছত সিটো। গতিকে আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাকত 1400 বছৰ আগতে এইটো বনি ইছৰাইলে কোৱা কথাটো বয়ান কৰি দিছে যে যেতিয়া তালুতক নবীয়ে ৰজা বুলি কৈ দিলে, বনি ইছৰাইলে এইটোৱে আপত্তি কৰিছে যে তেওঁৰ ওচৰত পইচা নাই, এনেকুৱা পইচা নথকা মানুহ এটা আমি কেনেকৈ ৰজা বুলি মানি লওঁ। তেতিয়া হযরত ইসমাইল আলাইহিস সালামে ক'লে যে প্ৰথম কথা হৈ গ'ল তেওঁক আল্লাহ ৰাব্বুল ইজ্জতে তোমালোকৰ কাৰণে সিলেক্ট কৰিছে, আৰু দ্বিতীয় কথাটো হৈ গ'ল আল্লাহ ৰাব্বুল ইজ্জতে কৈছে তেওঁ তোমালোকৰ পৰা ভাল নিজৰ স্বাস্থ্যৰ ফালৰ পৰা, মানে তেওঁ ওখও আছিলে, স্বাস্থ্যৱানো আছিল, নিজৰ স্বাস্থ্যৰ ফালৰ পৰাও ভাল আৰু ইলিম বেছি আছে, তোমালোকৰকে বেছি শিক্ষা জ্ঞান তেওঁৰ বেছি আছে। এতিয়া আল্লাহ ৰাব্বুল ইজ্জতে বনি ইছৰাইলে যেটো ক্ৰাইটেৰিয়া ৰাখিছিল ৰজা সিলেক্ট কৰা, আল্লাহ ৰাব্বুল ইজ্জতে সেইটো নাকচ কৰিলে, সেইটো ৰিজেক্ট কৰিলে। আৰু আল্লাহ ৰাব্বুল ইজ্জতে দুটা ক্ৰাইটেৰিয়া দিলে যে ৰজা সিলেক্ট কৰিব লাগে হয় নিজৰ স্বাস্থ্য দেখি পিনি আৰু তাৰ ইলম দেখি। যদি আমি এই ক্ৰাইটেৰিয়া মতে ৰজা সিলেক্ট কৰোঁ, সদায় ভাল ৰজা আৰু ভাল শাসনকৰ্তা আমি পাম। যেতিয়া ইসমাইল আলাইহিস সালামে বনি ইছৰাইলক এইটো কথা ক'লে তেওঁলোকে মনে মনে হৈ গ'ল। লগতে তেওঁ আৰু এটা বহুত ডাঙৰ কথা কৈ দিলে যে যদি তোমালোকে তালুতক নিজৰ ৰজা বুলি মানি লোৱা, তেতিয়াহ'লে তোমালোকে তাবুতে ফি সাকিনা তোমালোকে পাই যাবা। কোৰাণে পাকত আল্লাহ ৰাব্বুল ইজ্জতে এইটো শব্দ বয়ান কৰিছে তাবুত। এই তাবুতটো আছিল এটা সন্দুক, যেটো আমি আমাৰ ভাষাত ক'লে এটা সন্দুক। সন্দুকৰ ভিতৰত আগৰ নবীসকলৰ হযরত মুসা আলাইহিস সালাম বা ইউনুস আলাইহিস সালাম তেওঁলোকৰ কিছুমান বস্তু, কাবাৰ হয়তো মাথাত পিন্ধা টুপি, কাবাৰ চেণ্ডেল, কাবাৰ এনেকুৱা বস্তু কিছুমান আছে যিবিলাক তেওঁলোকে তবৰুক হিচাপে সেই বাকচটোৰ ভিতৰত ভৰাই থৈছিল। আৰু বনি ইছৰাইলে পিছত জেনেৰেশ্যন সেই তাবুতটো সদায় সেফ ভালকৈ বচাই ৰাখিছিল। আৰু সেই তাবুতটো তেওঁলোকে যেতিয়াই ৰাখি পিনি ওচৰত ৰাখি দোৱা কৰে, সেই তাবুতটো উচিলালৈ আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত দোৱা কৰে, তেতিয়াই যি বিপদৰ পৰা হওক আল্লাহ ৰাব্বুল ইজ্জতে সিহঁতক বচাই দিয়ে। যেতিয়া কমে আমালকা এই জালুতৰ যেটো কম সিহঁতক যেতিয়া এটেক কৰিছিলে, বাকী সব খেদাই পঠাই দিলে, সিহঁতে তাবুতটো সিহঁতৰ পৰা লৈ গুচি গ'ল। যেতিয়া হযরত ইসমাইল আলাইহিস সালামে ক'লে যে তোমালোকক আল্লাহ ৰাব্বুল ইজ্জতে এই ৰজাজনৰ বিনিময়ত সেই তাবুতটো ঘূৰাই পঠাই দিব, যেতিয়া সেই তাবুতটোৰ কথা শুনি গ'ল বনি ইছৰাইলে, সেই তাবুতটো ইমানে বেছি সিহঁতে বিচাৰি আছিল, ইমান ডাঙৰ সিহঁতৰ কাৰণে এইটো এটা সম্পত্তি আছিল যে সিহঁতে বাকী সব কথা তাৰ আগত মানি ল'বলৈ ৰেডি আছিল। গতিকে সিহঁতে তাবুতৰ কথা শুনাৰ লগে লগে তালুতক সিহঁতে ৰজা বুলি মানি ল'লে। হ'ব ঠিক আছে, আমি মানি ল'লোঁ, এইটো আমাৰ সঁচা আমাৰ ৰজা হয়। কিন্তু লগতে ইসমাইল আলাইহিস সালামে এইটো কৈ দিলে যে তোমালোকে খুব সোনকালে তাবুতটো তোমালোকে ঘূৰাই পাই যাবা। এফালে কমে আমালকাই যোনে এই তাবুতটো লৈ গৈছিল, বাকী সিহঁতক সবকে মাৰি মেলি তাবুতটো লৈ গৈছিল, তেওঁলোকে তাবুতটো লৈ গ'ল, কিন্তু তাবুতৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰটো বুজি নাপালে। সিহঁতে তাবুতৰ যেটো যেনেকৈ তাবুতটো ৰাখিব লাগিছিল তেনেকৈ নাৰাখিলে, কাৰণ সেইটো বহুত এটা মূল্যৱান বস্তু আছিল। তাৰ ভিতৰত তামাম আম্বিয়াসকলৰ তবৰুকবিলাক তাৰ ভিতৰত আছিল, কাবাৰ হয়তো টুপি আছিল, কাবাৰ হয়তো জোতা আছিল, চেণ্ডেল আছিল, এনেকুৱা বস্তু যি আছিল, লাঠি আছিল, কাবাৰ কিবা তেওঁলোকৰ ওপৰত নাজিল হোৱা কিতাপবিলাকৰ অলপমান কেইখিলামান পাত আছিল, এনেকুৱা কিবা কিবি আছিল। সেই তাবুতটোৰ মূল্য বুজি নাপালে, সিহঁতে জাবৰৰ দমৰ ওপৰত সেই তাবুতটো পেলাই দিলে। যেতিয়া জাবৰৰ দমৰ ওপৰত পেলাই দিলে, লাহে লাহে কমে আমালকাৰ ভিতৰত কিছুমান বেমাৰ আৰম্ভ হৈ গ'ল, এটা পিছত এটা বেমাৰ, সিহঁতৰ সৈন্যবিলাক মৰিব ধৰিলে, ল'ৰা ছোৱালীবোৰ মৰিব ধৰিলে, সব মৰিব ধৰিলে। কোনোবা জানা মানুহে ক'লে যে তোমালোকে সেই তাবুতটোৰ বেয়া ব্যৱহাৰ কৰিছা, সেইটো কাৰণে তোমালোকৰ ওপৰত এনেকুৱা আজাব আহিছে আল্লাহ ৰাব্বুল ইজ্জতৰ। গতিকে সিহঁতে তেতিয়া ভাবিলে যে সঁচাকৈ আমি এইটো বেয়া কাম কৰিছোঁ, কিন্তু তথাপিও এই তাবুতটো নিজৰ ওচৰত ৰাখিব বিচৰা নাই, কাৰণ এইটো বনি ইছৰাইলৰ বেলেগ এটা ধৰ্মৰ তাবুত হয়। গতিকে সিহঁতে উঠালে, এখন ঘোঁৰাৰ ৰথৰ ওপৰত উঠাই পিনি
সেই তাবুতটো ধুনীয়াকৈ বান্ধিলে ৰথখনৰ ওপৰত আৰু ঘোঁৰাকেইটা এৰি দিলে, যলৈ গুচি যায়। যেতিয়া ঘোঁৰাকেইটা এৰি দিলে তেতিয়া ফেৰিস্তাই সেই ঘোঁৰাকেইটা কব্জা কৰি ল'লে। কব্জা কৰি লৈ আনি চিধা তাবুতটো তালুতৰ ঘৰৰ সন্মুখতে ৰাখি দিলে। ৰাতিপুৱা যেতিয়া শুই উঠি দেখিছে তালুতে নিজৰ ঘৰৰ সন্মুখতে তাবুতে ফি সাকিনা আছে, তেতিয়া কমে প্ৰথম নিচানীটো দেখি পাই গ'ল যে আল্লাহ ৰাব্বুল ইজ্জতে তালুতক সিহঁতৰ কাৰণে ৰজা চিলেক্ট কৰিছে। তাৰ প্ৰথম নিচানী এইটো হৈ গ'ল যে সিহঁতি প্ৰথম দিনাই তাবুতে ফি সাকিনা ঘূৰাই পাই গ'ল।